you all for joining us and making this event spectacular with a kind purpose. Thank you, honorable dignitaries. Let the light of the lamp lead us to the path. বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৌতম পাঠক ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাক্তন মহা অধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া, বৰপেটা জিলাৰ উপায়ুক্ত ডাঙৰীয়া, বৰপেটাৰ বিভিন্ন পদত অধিষ্ঠিত জাজসকল, ডিষ্ট্ৰিক্ট ছেছন আৰু বিভিন্ন পৰ্যায়ৰ জাজসকল, বৰপেটা বাৰৰ সদস্যসকল আৰু সুধীবৃন্দ, বৰপেটাৰ ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধনৰ আজিৰ এই শুভ মুহূৰ্তত মই জিলাখনৰ আইন সেৱাৰ সৈতে জড়িত ন্যায়িক বিষয়া, কৰ্মচাৰী, অধিবক্তাসকলৰ লগতে সমূহ বৰপেটাবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। ৰাজ্যৰ ঐতিহ্য আৰু সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান বৰপেটাত স্বাধীনতাৰ অমৃতকালত এই ন্যায়িক ভৱনৰ উদ্বোধন নিঃসন্দেহে এক আশাব্যঞ্জক খবৰ। এই নতুন ভৱনটোৱে জিলাখনৰ ন্যায়িক ব্যৱস্থাটোক অধিক গতিশীল কৰিব। মই বিশ্বাস কৰোঁ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত পুঁজিৰে নিৰ্মিত
অত্যাধুনিক সা সুবিধা সম্পন্ন আদালত কক্ষ, সেৱা কেন্দ্ৰ আৰু আন সুবিধা থকা এই ভৱনটো বৰপেটাবাসীৰ বাবে এক অনন্য সম্পদ ৰূপে পৰিগণিত হ'ব। আজি আমি সকলোৱে এই সত্ৰ নগৰী বৰপেটাত উপস্থিত আছোঁ। অসমৰ কাশীপুৰী, দ্বাৰকা, মথুৰাপুৰী, অসমৰ বৰপেটা ধাম, চাই যোৱা বাটৰুৱা, পৰাণ জোৰাই যোৱা, শুনি যোৱা হৰিগুণ গান, হৰিগুণ নামা। অসমৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৰপেটাই পুৰণি কালৰ পৰা এক আমাৰ জাতীয় জীৱনত সুকীয়া ঐতিহ্য বহন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত বৰপেটাৰ এক গৌৰৱময় ইতিহাস আছে। সমগ্ৰ বৰপেটা অঞ্চল তথা জিলাখনে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। বৰপেটা কেৱল পূজ্য পূৰ্ণপীঠেই নহয়, পঞ্চদশ শতিকাৰ পৰা বৰপেটাক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যই বিকাশ আৰু বিস্তাৰ লাভ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ভালেখিনি ৰচনা পাটবাউসী, গণককুছি, বৰপেটা আৰু সুন্দৰদিয়া সত্ৰতে ৰচিত হৈছিল। পূৰ্ব ভাৰতৰ গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যী বা ভট্টদেৱৰ জন্ম হৈছিল বৰনগৰ অঞ্চলৰ ভেৰা গ্ৰামত। ভট্টদেৱৰ কথা গীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী অসমীয়া গদ্য সাহিত্যৰ মুকুতামণি। ভৱানীপুৰীয়া, গোপাল আতা, নাৰায়ণ দাস ঠাকুৰ আতা প্ৰভৃতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম অনুগামীসকলৰ সাহিত্য চৰ্চাৰ কৰ্মভূমি আছিল বৰপেটা। ভৱানীপুৰীয়া গোপাল আতাৰ কন্যা পদ্মপ্ৰিয়া প্ৰথম অসমীয়া মহিলা কবি। বৰপেটাৰ ওচৰৰ ভৱানীপুৰ সত্ৰতে পদ্মপ্ৰিয়াই সাহিত্য চৰ্চা কৰিছিল। শ্ৰী দামোদৰদেৱেও ধৰ্ম চৰ্চা কৰিছিল বৰপেটাৰ ওচৰৰ পাটবাউসীক কেন্দ্ৰ কৰি।